তো নমস্কাৰ বন্ধু বান্ধৱীসকল, এই ভিডিঅ'টো লৈ আনিছোঁ সেইসকলৰ বাবে যিসকলে নেকি অসম আৰক্ষীৰ লগতে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেড যি নেকি উপ পৰিদৰ্শকৰ বাবে যিসকলে প্ৰিপেৰেশ্যন চলাইছে তেওঁলোকৰ বাবে এই খবৰটো। প্ৰথমতে আপোনালোকে এই স্ক্ৰীনত দিয়া নটিছখন চাই লওক। নটিছখন নহয় বাৰু, এটা টুইট হয়, যিটো টুইটৰ যোগে আপোনালোকক পাই মই জনাব বিচাৰিছোঁ যে অসম আৰক্ষীৰ যি নেকি আগন্তুক ইণ্টাৰভিউ হ'ব গৈ আছে। তো তাৰ বিষয়ত ইয়াতে আপোনাৰ সুন্দৰভাৱে লিখি দিয়া হৈছে যে কেতিয়া হ'ব, কি কথা কি বতৰা, সকলোখিনি কোৱা হৈছে। মানে কি সম্পূৰ্ণখিনি কোৱা নাই, তথাপিও কিছুদিনৰ পিছতে হয়তো খুব কম দিনৰ ভিতৰতে অসম আৰক্ষী যি নেকি ইণ্টাৰভিউ হ'ব গৈ আছে বা থাৰ্ড গ্ৰেডৰ ফ'ৰ্থ গ্ৰেডৰ যি নেকি এক্সাম হ'ব গৈ আছে সেইটো খুব সোনকালে কণ্ডাক্ট কৰা হ'ব। কিন্তু এতিয়া এটা কথাত কোৱা হৈছিলে যে জুলাই মাহত যি নেকি অসম আৰক্ষীৰ যি নেকি শাৰীৰিক পৰীক্ষাৰ বাবে যি নেকি এডমিট কাৰ্ড দিয়া হ'ব, হয়তো এই জুলাই মাহত এডমিট কাৰ্ড ৰিলিজ কৰি দিয়া নহ'ব, যিহেতু বহু ঠাইত এতিয়াও পানীৰ তলতে আছে। গতিকে সেইখিনি হয়তো আলোচনা কৰি এতিয়া সিদ্ধান্ত লোৱা হৈছে যে অসম আৰক্ষী বা থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ যি নেকি ভেকেঞ্চি পূৰোৱাৰ কথা আছিলে বা ইণ্টাৰভিউ হোৱা কথা আছিলে সেইটো বৰ্তমান পিছুৱাই দিয়া হৈছে। তো মই এইটোৱে জনাব বিচাৰোঁ যে বন্ধু বান্ধৱীসকল, আপোনালোকৰ যদি এটা ডেট পিছুৱাইছে ন, মই ভাবোঁ যে আপোনালোকৰ বাবে যথেষ্ট সুবিধাজনক হৈ গৈছে। যিহেতু যিসকল ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী পানীৰ তলত বুৰ গৈ আছিলে তেখেতসকলে যিহেতু পুনৰ আৰু একমাহ ধৰি প্ৰেক্টিচ কৰিব সুবিধা পাইছে। গতিকে তেখেতসকলক কৈছোঁ মই, তেওঁলোকে ভালকৈ প্ৰেক্টিচ কৰক। আৰু যোনসকলে আগৰ পৰা প্ৰেক্টিচ কৰি আছে বা য'ৰ পানী হোৱা নাছিলে তেখেতসকলক কৈছোঁ মই, তেওঁলোকে আৰু সুবিধা পাইছে, যি নেকি আপোনালোকৰ ইম্প্ৰুভমেণ্টটো আৰু আনিব পাৰিব। গতিকে যিমান পাৰে আপোনালোকে প্ৰেক্টিচ কৰক অসম আৰক্ষী বা লগতে থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডত যি নেকি আপোনালোকৰ এটা সপোন দেখিছে সেই সপোনটো সাৰ্থক হওক। তো তাকে কামনা কৰিলোঁ, এই শ্বৰ্ট ভিডিঅ'টো বনালোঁ। তো ভিডিঅ'টো ইমানখিনি আছিলে, বৰ দীঘলীয়া নকৰোঁ। যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে তেন্তে লাইক আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। লগতে বন্ধু বান্ধৱীৰ মাজতো এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, যাতে তেখেতসকলে এই খবৰটো পায়, যাতে তেখেতসকলৰো সহায় হয়। তো আজিলৈ ইমানে, পুনৰ এবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ।